আৰু ব'লক আজিৰ দিনটো মাজুলী যাওঁ। এওঁ ৰাতিপুৱাতে গৈছে গুৱাহাটীৰ বাহিৰলৈ, সোনকালে ওলালে, 6টা বজাতে ওলাই ৰৈ আছিলে, কিন্তু অকণমান গাড়ীখন অহা দেৰি হোৱাত যোৱাটো পলম হ'ল। বাৰু ভালে কুশলে গ'ল এওঁ। তাৰপাছত ব'লক আজিৰ দিনটো মাজুলী আহোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু ব'লক যাওঁ আজিৰ দিনটো মাজুলী। ভাততে কেইটামান ভাতকেৰেলা দি থৈছিলোঁ, মানে এনেকৈ আপোনালোকে পিটিকা খায়নে, দালিটো দিব পাৰি। মই আজি দালিত দিয়া নহ'লে যিহেতু ভাততে দিলোঁ ভাতকেৰেলা আৰু আলু। সেই পিটিকাকণত অকণমান নেমু চেপি দিবচোন, সোৱাদটো দুগুণে চৰে। মই অকণমান এয়া নেমু চেপি পিটিকা কৰিছোঁ আৰু ভাতকেৰেলা মা আৰু মইহে খাম, ঘৰত অন্য মানুহে নাখায় তেনেকৈ। আৰু এয়া দিছোঁ এটা জলকীয়া, খুৱাই মোহাৰি ল'ব। আৰু হেল্ল' এভৰিৱান, এতিয়া আহিছোঁ পুনৰ কিচেনলৈ। ব'লক কিবা এটা বনাওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এয়া ভাতকেইটা খোৱাৰ একদম আগে আগে ব'লক বেচনৰ পেকেটটো কাটি লওঁ প্ৰথমতে। এয়া লৈছোঁ অলপ বেচন, অকণমান দিছোঁ চেনি কালাৰটোৰ কাৰণে, সোৱাদ অনুসৰি নিমখ, অকণমান হালধি, ক'লা জিৰা, এতিয়া দিম পানী। আৰু একদম ভাত খোৱাৰ আগে আগেহে এনেকৈ কিবা এটা মচমচীয়া বস্তু বনাব হ'লে আগে আগেহে মোৰ ভাল লাগে, নহ'লে সেমেকিলে ভাল নালাগে। সেইকাৰণে একদম ভাতকেইটা বহাৰ আগে আগে লৈছোঁ এয়া বেচনখিনি ধুনীয়াকৈ ঘুটি। ব'লকচোন কিবা এটা ভাজি খাওঁ। আৰু এইকেইদিন পেটত অকণমান মানে খুব গৰম আছিল যে, গৰম সোমাইছে। আজি অকণমান বেলেগ ধৰণে ভাতকেইটা খাওঁ বুলি ভাবিছোঁ। মানে পেট বেয়া নহয়, কিন্তু ভাবিছোঁ আজি অকণমান পেটটো ঠাণ্ডা পেলাই দিওঁ, কেতিয়াবা কেতিয়াবা লাগে। সেইফালে মই অলপ দেখাইছোঁ বেঙেনা আৰু ৰঙালাও লৈছোঁ। মানে ৰঙালাও খোৱা সকলোৱে নাখায়, গতিকে বেঙেনা কেইপিচমানো ভাজি লওঁ প্ৰথমতে। আৰু প্ৰথমতে মই বেঙেনা কেইপিচ ভাজি লৈছোঁ। এয়া গোটেইখিনি বেঙেনা মোৰ ভজা হৈ গ'ল। আৰু ব'লক এতিয়া ধুনীয়াকৈ উঠাই থৈছোঁ। আৰু এইবাৰ লওঁ ৰঙালাও, ভাজিম ৰঙালাও। আৰু এনেকুৱা মচমচীয়া ৰঙালাও বৰটো কাৰ কাৰ প্ৰিয় বাৰু? গৰমে গৰমে মোৰ হ'লে বিৰাটেই প্ৰিয়। আৰু আজিকালি বয়স হৈছে নহয়, বৰ বেছি নাখাওঁ বাৰু, কাৰণ পেটলৈ বহুত তেল যায়, গতিকে কমায়েই খাম। ব'লক অকণ অকণকৈ দেখাই থাকোঁ। আৰু এয়া গোটেইখিনি মই ভজা দেখুওৱা নাই বাৰু, দুই এটা অকণমান দেখাই দিছোঁ। আৰু মোৰ গোটেইখিনি হৈ গৈছে। এয়া চাওক কিমান টেষ্টি হৈছে ন, গৰমে গৰমে। ব'লক এতিয়া খাই লওঁ ধুনীয়াকৈ। আৰু এই বেচনৰ মিশ্ৰণটোত অকণমান পিঠাগুড়িও দি দিব পাৰি, তেতিয়াতো আৰু মচমচীয়া হয়। মই পিছে অকল বেচনেই দিছোঁ দেই আজি। আৰু মই কৈছিলোঁ নহয় আজি অকণ বেলেগ ধৰণে ভাতকেইটা খাম। আজি পেটটো একেবাৰে ঠাণ্ডা পেলাই দিম। মানে ৰাতিতে ভাতত পানী দি থৈছিলোঁ, পঁইতা ভাত কৰি থৈছিলোঁ, গতিকে ব'লক সেইকেইটা খাই লওঁ। এয়া নিমখ, অকণমান তেল, পিঁয়াজ, তাৰপাছতে জলকীয়া এটা, আৰু এইয়া পিটিকাটো ভাতকেৰেলা আলুৰ, আৰু লৈছোঁ লগতে বৰকেইটা, আৰু অকণমান ভাজি আছে ৰাতিপুৱা বনোৱা, সেয়া ভাজি লৈছোঁ। আৰু কেইটামান বুটো মই তিয়াই থৈ দিছিলোঁ, সেইকেইটাও লৈ লওঁ ৰ'ব। নিমখ অকণ দি লৈছোঁ। নেমু পিছে আজি চেপা নহ'লে দেই, নেমু অকণো থাকিলে বিৰাটেই ভাল লাগে। আৰু ভাতকেইটা খাই বিৰাটেই টেষ্টি লাগিছিল, পেটটো একদম ঠাণ্ডা পৰি গৈছে। আৰু ব'লক এয়া খাই মেলি লৈ গৈছোঁ যোৱাকালি ৰাতিলৈ দেই, এইকেইটো অলপ পিছলৈ আনিলোঁ। গৈছোঁ ননদৰ ঘৰলৈ, মানে ভাগিনজনীৰ বাৰ্থডে আছিলে টিচাৰ, গতিকে যোৱাকালি ৰাতি 8টা বজামানৰ পিছতহে গ'লোঁ তাইৰ তালৈ। আৰু এয়া গৈ পালোঁগৈ, গতিকে অকণ অকণ দেখাই দিছোঁ। আৰু এইফালে আছে টিচা, তাইক দেখাই দিওঁ, যাৰ বাৰ্থডে। এইজনী টিচা, ৰিয়াহঁতে ভিডিঅ' কল কৰি আছিল, তাই তাতে ব্যস্ত আছিলে। আৰু ব'লক আমি যোৱা অকণ দেৰি হৈছে, গতিকে কেকটো কাটিবলৈ তাই ৰৈয়ে আছিলে। ব'লক এতিয়া পটাপট কেকটো কাটি লওঁ। Happy birthday dear Lisa, আৰু যিহেতু ইনা মানে ননদৰ গাটো অকণ বেয়া আছিল, গতিকে তেনেকৈ মানুহ চানুহ মাতা নাই। আৰু ব'লক এতিয়া পটাপট কেকটো খাই লওঁ। আৰু সকলোৱে তাইক আশীৰ্বাদ কৰিব। এইফালে আছে এয়া পোলাও, চিকেন, বেবিকৰ্ণ, এনেকৈ এটা চাটনি, এনেকৈ কিবাকিবি। তাৰপিছত ধুনীয়াকৈ খাই মেলি ল'লোঁ। আৰু তাই যোৱাকালি যিহেতু গাটো বেয়া আছিল, গতিকে অৰ্ডাৰ দিয়ে আনিছে। খুব ভাল আছিল খানাটো, খুব ধুনীয়া। গতিকে অকণমান এয়া দেখাই দিলোঁ আপোনালোককো। আৰু অকণমান ফটো আপলোড কৰি দিলোঁ। সকলোৱে মৰম দিব
আশীৰ্বাদ কৰিব তাইক আৰু মোৰ ব্লগটোকো মৰম দিব, চাব ভালকৈ। আৰু তেন্তে আজিলৈ আহোঁ।